সকলোকে নমস্কাৰ দিছো অসমবাসী ৰাইজক মানে হেদিনাখন মানে ভুলতে হৈ গল আৰু কথাবিলাক ইহঁতে মানে হিজৰা হয় হিজৰাৰ মানুহ হেতৰ মানে অকন অকন আছে আৰু এটুটু ঘুৰিবাই বুলি দাদাই কোলা সাবি মান আমলা মাগবুকা নাগু কুমসাই সসা হৈ লাগিব ন যোনটো আছে এটো কাম নাই আৰু আচ্ছা মই কম মোৰ ভুল হৈ গল বুলি সবে মোক জানি সাংকান্তি বুলি মতাও নহয় মাইকিও নহয় ইমান কোন বস্তুটো থাকিও একো কাম নাই না কিবা কাম আছে জানো ইহঁতেতো এতিয়া মাইকি বিয়া পাতিব নোৱাৰে কথাটো কৈছো ইহঁতৰ ফিলিংছৰ পৰা ধৰি ইহঁতেতো মতাকে ভাল পায় মাইকীটোক ভাল নাপায় ন মাইকীক বেয়া পায় ইফালে কাংকানৰ বয়ফ্ৰেণ্ড আছে নাই মোৰ বয়ফ্ৰেণ্ড আছে ঢালি সংক্ৰান্ত সুচেন্দলে তেতিয়াহ'লে আমি গম পালো যিবোৰী বয়ফ্ৰেণ্ড আছে ন বিয়া হ'ব নাই চাব লাগিব আৰু সকলোকে নমস্কাৰ দিছো অসমবাসী ৰাইজক মানে হেদিনাখন মানে ভুলতে হৈ গল আৰু কথাবিলাক ভুলতে আমাৰ হল আমাৰ ভুল নহয় ইহঁতৰো আচলতে ভুল আছে প্ৰথম ভুল ইহঁতৰে হয় মানে মোক ফোনত এটা টৰ্চাৰ কৰিছিলে ইহঁতে মানে নাজানেকে টৰ্চাৰ কৰিছিল ইহঁতে মই মানে কি মানুহ ইহঁতে নাজানে ইহঁতে ভাবিছিলে মই ল'ৰা হয় চাগে সেইকাৰণে ইহঁতে মোক মানে ভুলতে টৰ্চাৰ কৰিছিলে আৰু ইহঁতৰো মানে ইহঁতে মোক টৰ্চাৰ কৰিছে মাৰিম কাটিম আৰু তুমি বজাৰত আহিবা গোগামুখ আহিবা তোমাক গোগামুখত উলংঘ কৰিম মোক কৈছিলে ইহঁতে তাৰপিছত মই কলো হ'ব দে মই সময় আহক সময়ত যাম আমিতো এনেকৈ সুধা যাব নোৱাৰো আমাৰো এটা কিবা ফেচিলিটি আছে মানে মানে আমাৰ এটা ডিসকাস কৰিব লাগিব ন আমি ডিসকাস কৰিবলৈতো যাব লাগিব আমি ঘপককে যাব নোৱাৰো মানে কথাটো বুজিছে আমি মানে পটককে মানুহক কিবা কৰিবলৈ ঘপককে যাব নোৱাৰো আমাৰ এটা ডিসকাস আমি ডিসকাস কৰি পেলাই তাত গৈছো সিহঁতক ধৰিবৰ কাৰণে আচ্ছা এটা ধৰিছো এটা ধৰোতেনো ইহঁতে যে নাই ভাবা যে আহিছে বুলি আচ্ছা আহি পেলাই কাংকানে এটা ভুল কৰি দিলে তাকে আচ্ছা বুজি পালে সি এটা ভুল কৰিলে আমাৰ এজনী মানে উল্টা ধমকি দিছিলে না তাতে ধমকি দিয়াৰ কাৰণে সেইটো কাৰণে আৰু বেছিকে মানে কাজিয়াটো আগবাঢ়ি গল মোৰ খংটো মোৰতে আছে মোৰ খংটো আছে আৰু ইহঁতক বুজাবলৈ গৈছিলো কাংকানে উল্টাই এজনীক ধমকি দিলে মানে তেতিয়া আৰু মানে অকণ মানে কাজিয়াখন বহল হৈ গল তেনেকুৱা কথা মানে প্ৰথমতে ফোনত হৈছিল কাজিয়াটো প্ৰথমত ফোনত হৈছিলে তাৰ পিছতে আকৌ মানে তাত যাওঁতেনে কাংকানে এজনী দেখিছে ট্ৰেইনতে সি মানে উল্টা পুল্টা কাহিনীটো কৈ দিলে আৰু তাৰ লগত অকমান দুখমেক হল সেইটো কাৰণে ডাঙৰকে কাজিয়াটো হৈ গল তই কিয় কবি সেইবিলাক কথা বুলি কৈ আচ্ছা আমি চেনেল বিলাকত হওক বা যতে হওক আমি ভিডিঅ'ত মানে চোৱা মতে মানে এটা কথা মানে কোনোবা কৈ থকা শুনিছিলো আৰু মানে অৰিজিনেল হিজৰা হয় নে ডুপ্লিকেট হিজৰা হয় নে তেনেকে কাপোৰ খোলাখুলি হৈ গৈছিলে মানে অৰিজিনেল ডুপ্লিকেট কথাটো মানে তেনেকুৱা হয় মানে ইহঁতৰ ভুলটো আছিলে আৰু ইহঁতে অকণ মানে পাব্লিকক অকণ হাৰাশাস্তিও কৰিছিলে সেইটো মানে কমপ্লেইনো আহিছিলে আমাৰ আগত মানে তেতিয়া ইহঁতে পাব্লিকক হাৰাশাস্তি কৰিলে আজিকালি অনলাইন জমানা ন অনলাইনত কমপ্লেইন কৰি দিয়ে সেই কমপ্লেইনটো ইহঁতে এতিয়া ডুপ্লিকেট বুলি কোৱা যায় ন যিমানেই নহওক মানে তেতিয়াও ইহঁতে ডুপ্লিকেট আছিলে আৰু কথাটো কৈছো মানে ইহঁতে আমাক নুসুধাকে আমাক জইন নকৰাকে কথাটো বুজিছে আমাক জইন নকৰাকে মোক নুসুধাকে ইহঁতে বেলেগকে মানে খুজি আছিল এইটো আমি মানে যিমানে সি যি নহওক সেইটোক মাৰিব যাবই মানে নীতি নিয়মখিনি নজনাকে কামটো কৰি আছিল ওপৰৰ পৰা এৰি পেলাই সিহঁতে এইবিলাক কাৰেকশ্যন কৰি আছিলে আমাৰ মানে এটা গুৰুমা থাকিবই লাগিব জন্মগত আমাক জন্মগত দিয়াটো বেলেগ আমাক পোহাটো বেলেগ আপোনালোকৰ মানে ধৰক এতিয়া ধৰক আপোনালোকে এতিয়া যিমানখিনি সদস্য বহি আছে গোটেইকেইটা এটা পৰিয়াল হয় ন তাৰে এজন মা থাকিবই লাগিব গুৰুমা মানে আমাক জন্ম কোনোবাই দিয়ে লালন পালন কোনোবাই কৰে আমাৰ আমিতো সৰুৰ পৰাই গুচি গৈছো ন আমি মইতো কৰো সৰুৰ পৰাই মোৰ ইমান বছৰ হোৱা নাই 5-6-7 এনেকুৱা বছৰতে গুচি গৈছো মানে বুজি পোৱা নাই আৰু এইবিলাক তেতিয়াই মই গুচি যোৱা তেনেকুৱা কথা হল এতিয়া ইহঁতক মই এতিয়া কি কম দুনিয়াটো আজিকালি চলিয়ে আছে ন চলি থকাটোতো কব নোৱাৰে দুনিয়াত হৈ আছে ইহঁতে এতিয়া মোক মাফি খুজিছে থানাত আমি লৈ গৈছিলো থানাত উচপুচ কৰিলে থানাত ডাইৰেক্ট সিহঁতক কৈছে ছাৰে মানে ছাৰে সিহঁতক ডাইৰেক্ট সুধিছে আইডি কাৰ্ডটো আছে নে
সিহঁতৰ কাৰ্ড বিচাৰিবই আচ্ছা মানে আমাক সুধিছে আমি একদম লগালগ আমাৰ আইডি কাৰ্ড বনাই আছে আমি আইডি কাৰ্ড উলিয়াই দিছো মেইন আজিকালি আইডি কাৰ্ডে চলে আজিকালি কোন অৰিজিনেল কোন ডুপ্লিকেট এইবিলাক বিশ্বাস নকৰে না মেইন হল আইডি কাৰ্ড আইডি ফটো এতিয়া যিমানে হওক ইহঁতে এটা ভাইৰেল মানুহ সি এটা ইউটিউবাৰ আছিলে ন আগত যি আছিলে সেইটো মানে সি কৰি পেলাই পাহৰি পেলাই সি আমাৰ লাইনত সোমাইছে বুজি পাইছে মানে সি আগতটো মানে ভাইৰেলটো ইটো লৰাই বুলি কৈছে না কৈছিলে নাই তুমি ইটো লৰাই বুলি কৈছে এটা সি লৰা বুলি কওঁতে সিটো ইউটিউব বনাই আছিলে না দুনিয়াটো আমাৰ অল অসমটোতো গম পায় সেইটোত মই বাধা দিব নোৱাৰো মানে সেইটো মই সঁচা কথাটো কৈ দিছো কিয় কাৰণে সি এইটো লাইনত কি মন দি আহিলে সি এনেকুৱা কাম কৰিলে তেতিয়া মই তাক ফোন কৰিছিলো ইয়াকো ফোন কৰিছো ইয়াকতো মই 2 বছৰ আগতে ফোন কৰিছো কৰিছিলে নাই তুমিও তেতিয়া সি মোক দুখৰ কথা কয় মানে মোৰ এনেকুৱা জীৱন মই এটা ইফালেও হ'ব পৰা নাই সিফালেও হ'ব পৰা নাই মোৰ জীৱনেই হেনে মই জীৱনেই মাইকী মূলীয়া মানে মাইকী আৰু মই কি কৰিম মই ল'ৰা কাম কৰিব পৰা নাই যে মাইকী কামো কৰিব পৰা নাই মই মাজতে ৰখি আছো তাৰপিছত ইয়াক মই কলো তুমি আহিবা তাৰ পৰা মোৰ লগত ডিচিশ্যন কৰিবা তেতিয়া তোমাক মই যে তুমিও কৰি খোৱাচোন দুনিয়াই কৰি খাইছে হয় নহয় সেইটো কাৰণে তাক ডিচিশ্যন কৰি মাতিওঁতেনে ইহঁতে আকৌ নতুনৰ পৰা ইহঁতে উঠি আহিছে মানে আজি 1 মাহ মানে হ'ল ইহঁতে উঠা তাই বোলে ইয়াৰ বোলে সি গুৰুমা ইহঁতৰ কাহিনী মানে বহুত আছে আৰু সেইটো কাহিনীটো কৈ ইমান দীঘল হৈ যাব এতিয়া চটকাটকে আমি কৈ দিছো আৰু তাৰপিছত এটা মোক গালি দিলে গালি দিয়াৰ পিছত আৰু মই সহ্য কৰিব নোৱাৰো নে চবৰ আপোনাক এটা গালি দিলে আপুনি সহ্য কৰিব জানো বিনা ভুলত মোৰতো একো ভুল নাই ইহঁতে নিজে আমাক মাতিছে গোগামুখত বোলে মানে এনেকুৱা কৰি চাম বুলি লেংকা কৰি চাম তুমিও লেংকা হবা ময়ো লেংকা হম সেইটো আকৌ নিউজতো কৈছো যে তোমালোকে এনেকে কৈছিলা বুলি মই বোলো হ'ব বাৰু মোক তুমি লেংকা কৰি চাবা ইহঁতে মানে হিজৰা হয় হিজৰাৰ মানুহ সিহঁতৰ মানে অকণ আছে আৰু সেইটোতো কবই লাগিব ন যোনটো আছে এইটো কাম নাই আৰু বুজি পাইছে এইটো মানে সিহঁতৰ কাম নাই সেইটো কাৰণে কৈছো হ'ব দে তোমালোকে যদি আমাৰ লগত থাকিব বিচাৰা নিজ খুচিৰে তুমি থাকা তেতিয়াহ'লেতো সিহঁতেতো অৰিজিনেল হিজৰা কিন্তু জাষ্ট অনুজ্ঞাপত্ৰটো নহয় আচ্ছা মানে হেৰিটো আইডি প্ৰপটো নাছিলে মানে ধৰক সিহঁতেও গম পোৱা নাছিলে চাগে ক'ৰ পৰা আইডি প্ৰপ লয় বা ক'ত কেনেকে সিহঁতৰ পৰিয়ালটো বা ক'ত আছে কেনেকে বিচাৰি যাব লাগে চ' যোগাযোগটো এনেকে হয়গে আৰু নহয় জানো আচ্ছা কাজিয়াৰ মাজতে জন্মগত সেনেকুৱাই হয় এতিয়া উপায় নাই হয় আৰু ইফালে বহি আছে জীবুৰী অনন্ত তাই নহয় জানো কোৱাচোন বাৰু তোমাৰ মতে কি হৈছিলে কি মানে ঘটনাটো পুৰা অসমবাসীয়ে জানিলে ন মোৰ কিবা ইমান এতিয়া ভাইৰেল হৈ আছে আচলতে মোৰ ভুল আৰু কাংখানৰ লগত মই গলো তাৰপিছত এই গুৰুমাই মোক ফোন কৰিছিলে তুমি আহিবা এনেকে কালেকশ্যন নকৰেই নহয় তুমি আমাৰ কমিউনিটিত আহা মই তোমাক বুজাই দিম এনেকে কৈছিলে কিন্তু মই ইমানখিনি বুজি নাপালো মানে ইজৰা কিডনেৰৰ ইমান কিবা কমিউনিটিত কি লাইন কেনেকে ষ্টেপ বাই ষ্টেপ যাব লাগে ন এতিয়া মোৰ জোনাই এৰিয়া হয় এইটো ভাবিলো দেই ডাইৰেক্ট জোনাই মোৰ মিচিং এৰিয়া মই কালেকশ্যন কৰিম এনেকে ডাইৰেক্ট মই কোন গুৰুমা ইয়াত আহিব এনেকে কাংকানি কৈছে মই গুৰুমা একচুৱেলি বুজি নাপালো মানে তাৰপিছত কাংকানি মাতি আহক আমাৰ সেই গুৰুমাক লেংটা কৰিম এনেকে কলো আৰু মই মিছা নকওঁ মই অচাউচি কওঁ মই 2 পেগ মাৰিলো অচাহে আচ্ছা সেইদিনা মদৰ নিচাতে কলো মানে যিদিনা কাজিয়া হৈছিলে কাপোৰ খোলা খুলি হৈছিলে সেইদিনা তেতিয়া মই আহক লেংটা কৰিম এনেকে কলো তেতিয়াই বুজি পালো গুৰুমাই অৰিজিনেল জন্মগতৰ পৰা এইটোৱে কৈছো মই মোৰ ভুল হৈ গল আৰু এইটো আমাৰ ট্ৰান্সজেন্ডাৰৰ মাজত কাজিয়া হল পাব্লিকে একো এইটো কিবা ভাবিব নালাগে মানে আমাৰ মাজত কাজিয়া হৈছে আমিয়ে মাৰিছো পিটিছো আমি এটা বুজাই লৈছো চবকে জনাইছো আপোনালোকে ভুল ভাবি নাথাকিব এইটোৱে আৰু এতিয়াতো পাব্লিকে চাই আছে ভিডিঅ' আৰু মোকতো চিনি পায় অসমবাসী ৰাইজেও ভিডিঅ' বনাইছিলে তেতিয়া মোক কৈছিলে ইমান কমেণ্টত আহে মোক কমেণ্টটো চাবাচোন আচলতে মানুহক হিজিৰা বনাই মানুহে বনায় মানে টৰ্চাৰ কৰাটো এটা কথা না টৰ্চাৰটো কৰিবই নালাগে মানুহক এটা টৰ্চাৰটো বহুত মনত আঘাত দিয়ে কিমান মানুহে ইহঁতক কমেণ্ট দিয়ে ভিডিঅ' বনাই চাগে সেই ভিডিঅ'ত হিজিৰা একেৰাহে কৈ থাকিলে সেই পাব্লিকে হিজিৰা বনায় আৰু কোনো নবনায়
এইটোৱে আৰু এটা ল'ৰাক যদি তুমি কৈ থাকিবা বাৰ বাৰ হিজিৰা 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 তাৰ দিমাগটো ক'ত গুচি যায় আচ্ছা এইটো এটা কথাটো কৈছো মানে এটা চিম্পল দিছো কথাটো কৈছো এটা মই ইয়াকে তোমাকে কলো যে তুমি হিজিৰা গলো তাতো গলো হিজিৰা তাতো গলো হিজিৰা সেইটো পাব্লিকে কোৱা হ'ল না কথাটো কৈছো আৰু এটা এনেকে ঘটনা আছিলে মই প্ৰগ্ৰামত গৈছিলো মাইকী ড্ৰেছটো পিন্ধি নিজৰ মিচিং ড্ৰেছ পিন্ধি মই অনুৰোধ জনাইছো মানে অসমবাসী ৰাইজক তেনেকে মানে মানুহক টৰ্চাৰ নকৰিব সেইটো টৰ্চাৰ কৰা নাই কাৰণে আজি এইটো ফল হৈ গ'ল এইটো হয় বাৰু তেতিয়া মই ট্ৰেইনত ফটো মানে প্ৰগ্ৰাম কৰিবলৈ গৈছো তেতিয়া মই উঠিছো ন তাত মানে ইজৰা আহিছে বুলি সৰু সৰু ছোৱালীবিলাক কয় আৰু কিছুমান ইজৰা আহিছে তেতিয়া মই কৈছো মোক ইজৰা নিচিনা দেখিছে আৰু মনটো মোৰ ইজৰা নিচিনা হয় মই ভিডিঅ' বনাইছো এনেকে ভাবিছিলো কিন্তু তাতে মোক 10 টকা 20 টকা এনে দিছিল লোৱা এনেকে গৈ থাকোতে ইজৰা বুলি চিনি পাই ন আৰু মোক ঘৰত সুধিবা মোৰ গাঁৱত সুধিবা মোৰ গাঁৱতো ছোৱালী ড্ৰেছ পিন্ধো আৰু যেতিয়া মই একচেপ্ট কৰিছো নিজকে মই হিজৰাই হয় তেতিয়াৰ পৰা মই ল'ৰা ড্ৰেছ নিপিন্ধো আচ্ছা আৰু ইফালে কাংকান আছে আৰু কাংকানে কি কবা গুৰুমাৰ সন্মুখত আগত মই কম মোৰ ভুল হৈ গ'ল বুলি চবে মোক জানে কাংকান পেগু বুলি মই মানে নিজে ভুল কৰিছিলো মই 4 বছৰ কালেকশ্যন কৰিছিলো নিজে গুৰুমাৰ নাথাকি পিনি মই নিজে কালেকশ্যন কৰিছিলো কালেকশ্যন কৰি পিনি মোক 2 বছৰত মাতিছিলে গুৰুমাই মাতিছিলে মোক কাংকান আহক বুলি মই নাজানিছিলে আমাৰ ওপৰত লেকিয়া হৈ বুলি মই কৈছিলো আপোনাৰ ল'ৰা ছোৱালী আছে আপুনি বিয়া পাতিছে আপুনি মতে আমাৰ ওপৰত লেকিয়া হৈ বুলি মই নাভাবিলো এনেকা হৈ বুলি এতিয়া গম পালো নিজৰ চকুৰ পৰা চাইছো জন্মগত হিজিৰা বুলি গম পালো মই নিজে কালেকশ্যন কৰি পিনি মোক পুলিলেও কৈছিলে তুমি কেলে কালেকশ্যন কৰিছে ইয়াৰ 4 বছৰ সকলে বই নালাগে নেকি বুলি সুধিছিলে মানে আৰু তোমালোকৰ গুৰুমাটো খাজল আছে লখিমপুৰত যা বুলি মোক সুধিছিলে আমাৰ ওপৰত লেকিয়া হৈ বুলি বেলেগ মানুহবিলাক চিয়াৰচিলেক্টা কৰিছে তোমাৰ ওপৰত লেকিয়া হৈ বুলি তাৰে মই ইয়াক কৈছিলো ৰশ্মিয়ে কৈছে বুলি কৈছে কাংকানীয়ে কালেকশ্যন কৰি বুলি আকৌ ইয়া মোক ফোন কৰিছে তোমাক কালি মই যাম তোমাক ডাইৰেক্ট লেণ্টা কৰিম দেওবাৰ বজাৰ মই কওঁ উঠিছিলে দুজনে আহক মই জোনাই আৰু গুৰুমা তুমি লখিমপুৰত দুজনে নাংগা কৰিম লেণ্টা কৰিম বজাৰত কৰিম কোন অৰিজিনেল কোন দাবিকে এনেকুৱা মই নিজে ভুল কৰিছিলো এইটো কোনে বেয়া পাব নালাগে আৰু মই আজিকালি এতিয়া মিলি পিনি এতিয়া কালেকশ্যন কৰিম বুলি ভাবি আছো মোক কৈছে গুৰুমায়ে তুমি জোনাই ডাঙৰকে তুমি চবৰে আণ্ডাৰত জোনাই আণ্ডাৰত থাকিবি বুলি মোক নিজে কৈছে এনেকুৱা কৰিম এতিয়া কাকো ভাবিও এক্সপেক্ট কৰিব নালাগে নকবি মানে মোক তাৰ মানে বাইদেউ বনাইছে চবতকে ডাঙৰটো বনাইছে তাক দায়িত্বটো দিয়া হৈছে সেইটো ক'লে আচ্ছা আৰু গুৰুমাক মই আৰু এটা কথা সুধিম এতিয়া ধৰক সিহঁত দুটাক যেনিবা ট্ৰেইন ষ্টেচনত যেনিবা সিহঁতে ভুল কৰাৰ কাৰণে ধৰক নাংগা কৰি সিহঁতক ধৰক অত্যাচাৰ কৰা হ'ল বা মাৰপিট কৰা হ'ল চ' আপোনালোকৰ নীতি নিয়মত সেইটো আছেই নেকি যদি ভুল কৰে মানে ভুল কৰে হৈ আছে তেতিয়াহ'লে মানে অকল সিহঁত দুটাকে নহয় বেলেগকো কৰিব যেনিবা সি ছচিয়েল মিডিয়াত মানে বেছিকে ভাইৰেল হৈ থাকে কাৰণে এইটো আৰু বেছিকে ভাইৰেল হৈ গ'ল আৰু আচ্ছা মানে ছচিয়েল মিডিয়া এইটো ইউটিউবাৰ ন এটা ইউটিউবাৰ হয় ব্লগ বনাই বা যিকোনো এটা ইউটিউবাৰ ন এইটো গান বনাই কমেডিয়ান বনাই সেইকাৰণে ইয়াৰটো বেছি ভাইৰেল হৈ গৈছে মানে আচ্ছা তেনেকৈতো আমাৰ হৈয়ে থাকে বেলেগ বিলাকত ইমান ভাইৰেল নহয় মানে কি এতিয়া ছচিয়েল মিডিয়াত আছে না সেইকাৰণে ইয়াৰ বেছি ভাইৰেল হৈছে নিশ্চয় আৰু পিছফালে দুজনী বাইদেউ আছে আপোনালোক দুইটাই আছিলে ন কাজিয়াটো মানে কেনেধৰণে হ'ল মানে কেনেধৰণে হ'ল মানে সিহঁতিক মানে উল্টা পাল্টা কৈছে আমাৰ গুৰুক সিহঁতি দুইজনে কিবা কিবি কৈছে ল'ৰা বুলি ডুপ্লিকেট হিজৰা বুলি সেইটো কাৰণে আমাৰ খং উঠিছে সেইটো কাৰণে আমি চব পাতি লৈ গৈছো মানে গুৰুমাকে ডুপ্লিকেট হিজৰা বুলি বনাইছে মানে সেইকাৰণে মানে কাজিয়াটো কাপোৰ খোলা খুলি কেছটো সেইটো সেইকাৰণে মানে সঁচাকে কাপোৰ খুলি দিলে সকলোৱে দেখা পালে আৰু নহয় জানো আৰু ডুপ্লিকেট অৰিজিনেল হিজৰা ওলাই গ'ল গতিকে আমি মনতে ভাবি আছিলো যে অনন্ত আৰু কাংকান মানে ডুপ্লিকেট হিজৰা নেকি বুলি চ' তাত কাপোৰ খুলি চবে গম পালে আৰু অৰিজিনেল হিজৰা যে হয় নহয় জানো